Hello everyone, সকলোকে স্বাগতম জনাইছো এটা নতুন ব্লগ লৈ আজি মই আহিছো গুৱাহাটী কৈ আমাৰ শ্ৰদ্ধাৰ ডক্টৰ ভূপেন হাজৰিকাৰ সমাধিস্থলত আৰু মই সম্পূৰ্ণ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম তেতিয়াহলে বলক ব্লগটো ষ্টাৰ্ট কৰো এয়া দেখিছেনে মোৰ পিছফালে কি ধুনিয়া পানী পৰি আছে খুব মানে ঠাইখন আহি পেলাই আবেলি সময়টো খুব ভাল পাব আৰু আগতেও আহিছিলো আজি আকৌ এবাৰ আহিছো কোনো ধৰণৰ এন্ট্ৰি ফিজ নাই এইফালে সাফা কৰি আছে সবফালে ফুলৰ পুলি লগাই থৈছে মানে সকলো ফালৰ পৰা আৰু খুব ধুনিয়া বলক তেতিয়াহলে আয়া মই ভিতৰলৈ সোমাই যাওঁ সুধাকণ্ঠৰ সমাধিস্থলত এনেধৰণে তেওঁৰ গীতসমূহ শুনি থাকিবলৈ পাব ও বা পানীটো চা এইটো প্ৰৱেশ কৰিব পাৰি পৰাকৈ চেয়াৰ ৰাখিছে ডক্টৰ ভূপেন হাজৰিকা দেৱৰ সকলোখিনি স্মৃতি ইয়াত আমি চাব পাৰোঁ জানিব মা কেনেকুৱা লাগিছে আহি এয়া তলত এতিয়া এয়া ওপৰত ইমান ভাগ্যৰ কথা চাচোন নিজৰ প্ৰতিমূৰ্তিত নিজে ফটো উঠিছে নিজে উন্মোচন কৰিছে সকলোখিনি আপোনালোকক মই দেখালোঁ সমাধিস্থল ডক্টৰ ভূপেন হাজৰিকা দেৱৰ আৰু আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে যদি ভিডিঅ'টো চাই ভাল পাইছে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ডক্টৰ ভূপেন হাজৰিকা দেৱৰ সমাধি ক্ষেত্ৰখন জালুকবাৰীৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ কাষতে অৱস্থিত আজিলৈ আহিছোঁ বাই